নমস্কাৰ এণ্ড স্বাগতম জনালো আমাৰ অন্য এটি ভিডিঅ'টোত আমি আলোচনা কৰিম ভাৰতৰ বিখ্যাত ৰজাসমূহ আৰু তেওঁলোকৰ সমাধিস্থল ক'ত আছিল আৰু এই সমাধিস্থলসমূহ বৰ্তমান ভাৰতৰ কোন ৰাজ্যত আছে। প্ৰথম ৰজা হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। তেখেতৰ সমাধিস্থল আছিল শ্ৰৱণবেলগোলা, বৰ্তমান কৰ্ণাটক ৰাজ্যত আছে। ২ নম্বৰ হ'ব সম্ৰাট অশোক। তেখেতৰ সমাধিস্থল পাটনাত আছিল, বৰ্তমান বিহাৰৰ অন্তৰ্গত। হৰ্ষবৰ্ধনৰ সমাধিস্থল হ'ল কনৌজ, বৰ্তমান উত্তৰ প্ৰদেশৰ অন্তৰ্গত। পৃথ্বীৰাজ চৌহান আজমেৰ, বৰ্তমান ৰাজস্থানৰ অন্তৰ্গত। মহাৰাণা প্ৰতাপ, তেখেতৰ সমাধিস্থল আছিল চাৱণ্ড, বৰ্তমান ৰাজস্থানৰ অন্তৰ্গত। ছত্ৰপতি শিৱাজী মহাৰাজ, তেখেতৰ সমাধিস্থল ৰায়গড় দুৰ্গ, বৰ্তমান মহাৰাষ্ট্ৰত। ৰঞ্জিত সিংহৰ সমাধিস্থল লাহোৰত, বৰ্তমান পাকিস্তানৰ অন্তৰ্গত। টিপু চুলতানৰ শ্ৰীৰংগপট্টনত আছে, বৰ্তমান কৰ্ণাটকৰ অন্তৰ্গত। কৃষ্ণদেৱৰায় সমাধিস্থল হাম্পিত আছে, বৰ্তমান কৰ্ণাটকৰ অন্তৰ্গত। ইয়াৰ পিছত ৰাজেন্দ্ৰ চোল প্ৰথম গংগাইকুণ্ড চোলপুৰম, বৰ্তমান তামিলনাডু ৰাজ্যৰ অন্তৰ্গত। ইয়াৰ পিছত আকবৰৰ সমাধিস্থল হ'ল চিকন্দৰা, আগ্ৰা, উত্তৰ প্ৰদেশ। হুমায়ুন দিল্লীৰ অন্তৰ্গত। শ্বাহজাহানৰ সমাধিস্থল আছে আগ্ৰাত, উত্তৰ প্ৰদেশৰ অন্তৰ্গত। ঔৰংগজেবৰ সমাধিস্থল আছে খুলদাবাদত, বৰ্তমানৰ মহাৰাষ্ট্ৰৰ অন্তৰ্গত। বাহাদুৰ শ্বাহ জাফৰ, তেখেতৰ সমাধিস্থল ৰেংগুনত আছে, বৰ্তমান ম্যানমাৰৰ অন্তৰ্গত। নেক্সট হেমচন্দ্ৰ বিক্ৰমাদিত্য, পানিপত, হাৰিয়ানা। শ্বেৰশ্বাহ ছুৰী, সাসাৰাম, বৰ্তমানৰ বিহাৰৰ অন্তৰ্গত। জাহাংগীৰ, লাহোৰ, বৰ্তমান পাকিস্তানৰ অন্তৰ্গত। ইয়াৰ পিছত ৰাজৰাজ চোল উদয়ালুৰত সমাধিস্থল আছে, তেখেত আছিল চোল সাম্ৰাজ্যৰ সম্ৰাট, বৰ্তমান তামিলনাডুৰ অন্তৰ্গত। হেমু সূৰ্যবংশী, পানিপতৰ খুৰাপুৰত, বৰ্তমান হাৰিয়ানাৰ অন্তৰ্গত। এইখিনি আছিল ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৰজাসকলৰ সমাধিস্থল। ইয়াৰ উপৰিও যদি আপোনালোকে অসমৰ বিভিন্ন ৰজাসকলৰ সমাধিস্থল কোনখন জিলাত বা ক'ত আছে বুলি জানিব বিচাৰে, তেতিয়াহ'লে কমেণ্টত লিখিব। ইয়াৰ পিছত ভিডিঅ'টোত আমি সেই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো যদি কিবা ভুল হয় সেইবোৰতো কমেণ্টত আঙুলিয়াই দিব। লগতে ভিডিঅ'টো ভাই বন্ধুবোৰলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।